অসমীয়া খাৰ খোৱা বুলি কৈ থাকে। অসমীয়া খাৰ কেনেকৈ প্ৰস্তুত কৰা হয় আৰু কেনেকৈ খায় আমি আজি তাকে চাওঁ এবাৰ। এয়া এটা মই বাতি ল'লোঁ আৰু ইয়াতে অলপমান মই পানী লৈ লৈছোঁ। এই বাতিতে অলপমান পানী লৈ লৈছোঁ। আৰু এয়া অসমীয়া খাৰ কোনে কোনে চিনি পায়। আমি খাৰ কিহৰ কাৰণে খাব লাগে, আমাৰ যেতিয়া শৰীৰত আমাৰ ফেটি লিভাৰ হয় বা চৰ্বি হয়, তেতিয়া আমি যদি এনেধৰণে কলখাৰবিলাক খাই থাকোঁ তেতিয়াহ'লে আমাৰ ফেটি লিভাৰ বা চৰ্বিবিলাক নহয়। খাৰে আমাৰ বহুত উপকাৰ কৰে, আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়। আমি খাৰ আমি প্ৰস্তুত কৰিলোঁ। মই আজি প্ৰস্তুত কৰাখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ, এয়া ফিনিচিঙত দেখাইছোঁ। যিহেতু এইখিনি কাতি মাহতে অৱশ্যে মই আপোনালোকক এটা ভিডিঅ'ত মই আপলোড দিছিলোঁ। মই ফেচবুকৰ ভিডিঅ' এটাত আপলোড দিয়া আছে। কাতি মাহতে এজোপা ভীমকল গছ এজোপা কাটি দিলোঁ। কাটি পেলাই কাতি মাহতে ৰ'দাই আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনাখন আমি জ্বলাই দিওঁ। যদি সেইদিনাখন বতৰটো ডাৱৰীয়া যেন দেখোঁ, কিন্তু তাৰ আগদিনাখনে হ'লেও আমি শুকোৱাৰ পিছত আমি জ্বলাই দিওঁ। সেইখিনি খাৰ আগৰ অসমীয়া মানুহৰ কাতি মাহতে কলখাৰ বনোৱা খাৰখিনিহে কামত আহে, বাকীখিনি হয়তো নাহে। এইখিনি কিবা এটা নাজানো কি তাত কিবা এটা মহামন্ত্ৰ আছে য'ত সম্ভৱ, নহ'লেতো মানুহে এইখিনি কাম নকৰে। আৰু আজি মই খাৰ বনাম এয়া শেৱালি ফুল। শেৱালি ফুল মই ছিজনত মই শেৱালি ফুলখিনি ধুই পখালি ধুনীয়াকৈ ৰ'দাই থৈ দিছিলোঁ। আৰু এতিয়া এনেধৰণে টেমা এটাত মই সযতনে ভৰাই থৈছিলোঁ। এনেধৰণে টেমা এটাত টেমাত ভৰাই থৈ দিছিলোঁ। আৰু এতিয়া আজি অকণমান খাৰ খাম। ইয়াতে নহৰু আৰু পিঁয়াজ নিদিওঁ অৱশ্যে, নহৰু দিম, কেঁচা জলকীয়া দিম, দি লৈ পেলাই অলপ তেল অলপ বেছিকৈ দি পেলাই অলপ খাৰ দি দিম। যেতিয়া এইখিনি তেলত মই ভাজি থাকিম তেতিয়া মই অকণমান খাৰৰ পানীখিনি এইখিনি মই পানীখিনি লাল চাহৰ নিচিনা হৈ যাব। আৰু সৰহকৈ দিছোঁ অকণমান, কিয় এইখিনি বৈয়াম এটাত ভৰাই থৈ দিম মই, বটল এটাত ভৰাই। যেতিয়াই মন যায় তেতিয়াই খাম। আৰু এইখিনি যেতিয়া আমাৰ জ্বৰ চৰবিলাক হয়, বেমাৰৰ বীজাণু কাটে। এণ্টিবায়'টিকৰ নিচিনা কাম কৰে শেৱালি ফুলে। গতিকে আমি জ্বৰ চৰ হ'লে আমি ল'ৰা ছোৱালীকো এনেকৈ ধৰণে খাৰ খুৱাব পাৰোঁ। আৰু কাহৰ কাৰণে ভাল, জ্বৰৰ কাৰণে ভাল। আৰু খাৰটো কলেষ্ট্ৰলৰ কাৰণে ভাল, বহু কাৰণত ভাল। আৰু আমি কলেষ্ট্ৰলৰ কাৰণে আমি চাঙৰি টেঙাও ভাল। আৰু তাৰ লগে লগে এতিয়া আমি ৰাতিপুৱা মই নাস্তাৰ কাৰণে অৱশ্যে এইখিনি ছজনা কাটি ল'লোঁ। আৰু মই ৰঙালাও আগো খাৰ বনাম। কিন্তু খাৰ অৱশ্যে আমি মাটি দালিটো আমি খাৰ দি খাব পাৰোঁ। অমিতা খাৰ দি খাই, মাটি দালিত খাৰ দি খাওঁ। মাটি দালি খাৰ দি খালে সেইটো বহুত ভাল। আমাৰ অসমীয়া একদম প্ৰিয় খাদ্য, খাৰ খোৱা অসমীয়া একদম মাটি দালিত খাৰ দি খোৱাটো। অমিতা খাৰ দি খাওঁ, মাটি দালি খাৰ দি খাওঁ, আমি কল পচলা খাৰ দি খাওঁ, লাও আগু খাৰ দি খাওঁ, কেতিয়াবা আমি জাতিলাও কিন্তু খাৰ দি খাওঁ, কোমোৰা খাৰ দি খাওঁ। এইখিনি খাৰ তেনেধৰণে খাৰখিনি ব্যৱহাৰ কৰে। এতিয়া মই আপোনালোকক ফিনিচিঙত দেখুৱালোঁ। যিহেতু ৰাতিপুৱাৰ পৰা সময় মই এতিয়া পাকঘৰত সোমাইছোঁ, আৰু লগতে ভাবিলোঁ যে ভিডিঅ'টো আপোনালোককো এবাৰ দেখুৱাওঁ, আপোনালোকে যাতে ব্যৱহাৰ কৰিব পাৰে। আৰু চবেইটো এইখিনি ঘৰত আমি যিখিনি এতিয়া মই যিটো খাৰ দেখুৱালোঁ সেইখিনি আমাৰ হেণ্ডমেড হয়, হাতেৰে প্ৰস্তুত কৰা। আৰু আজিকালি দোকানবিলাকতো আৰ্টিফিচিয়েল যিবিলাক চ'ডা খাৰ পায় সেইটো খাব পাৰে। নজনাবিলাকেতো বিকল্প নাই, সেইটোৱে খাব লাগিব। আৰু আমি এইখিনি হাতে নিজে প্ৰস্তুত কৰা এইখিনি কিন্তু উপকাৰিতাটো বহুত গুণে বেছি। আমাৰ কাহ চাহৰ কাৰণে বহুত ভাল। আৰু দোকানৰ চ'ডা খাৰটোৱে কিন্তু কাহৰ কাৰণে হয়তো কাম নাহিব চাগে, কিন্তু এইটো কলখাৰ কিন্তু কাহৰ কাৰণে বহুত ভাল। কাহ কফ এইবিলাকৰ কাৰণে ভাল, আমি খাই থাকিব লাগে। সেয়াই, ধন্যবাদ।